আগন্তুক আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিখিনি পদক্ষেপ লোৱা হৈছে, আমাৰ বিশেষকৈ কাৰ্বি আংলং পুলিচ আৰু বিশেষকৈ মোৰ থানা দহমকা থানাৰ পুলিচৰ তৰফৰ পৰা আপোনালোকে দেখা পাইছে যে আমাৰ ইতিমধ্যে আমাৰ থানাৰ এলেকাত ৰাজস্থান পুলিচৰ এটা ইলেকশ্যনৰ ডিউটিৰ কাৰণে আমাৰ দল এটা আহি উপস্থিত হৈছে আৰু তেখেতলোকৰ সহযোগত লগতে আমাৰ থানাৰ ষ্টাফৰ সহযোগত আমি যাতে নিৰ্বাচনত বাধা আৰোপ কৰিব পৰা কোনো ধৰণৰ সামগ্ৰী কোনো লোকে যাতে ট্ৰান্সপৰ্ট কৰিব নোৱাৰে সেই কাৰণে আমাৰ 24 ঘণ্টা থানাৰ সন্মুখত নাকা লগোৱা হৈছে। থানাৰ সন্মুখৰ লগতে অন্যান্য ঠাইতো আমি নাকা ছেটআপ কৰা হৈছে। লগতে আমাৰ যিসমূহ কিছুমান ক্ৰিটিকেল এৰিয়া আছে, ক্ৰিটিকেল পুলিং ষ্টেচন আছে, তেনেকুৱা এৰিয়াতো আমি ৰাজস্থান পুলিচৰ সহায়ত আমি এৰিয়া ডমিনেশ্যন ফুড পেট্ৰলিং আদিকে কৰি আছোঁ। গতিকে আশা কৰিছোঁ যাতে আগন্তুক আহিবলগীয়া বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে যায়। লগতে এই ক্ষেত্ৰত আমাৰ দহমকা থানাৰ এৰিয়াৰ যি জনগণ আছে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।